এজনী কোন বুলি ভাবিছে? এইটো হাৰিয়ানাৰ মাইকী নহয়, এজনী হাৰিয়ানাৰ মাইকী নহয়, এজনী অসমৰ ছোৱালী আৰু হাৰিয়ানাৰ বোৱাৰী। মানে আমাৰ গাঁৱতে একেখন গাঁৱতে আমাৰ দুইজনীয়ে বিয়া হৈছে। ঠিক আছে, এই হাতটো এনেকে লৈ পেলাই এনেকে মানে একদম একো ফুটা নথকাকে ময়ো শিকিলো, মোৰ হাজবেণ্ডে শিকালে দেই এইটো। তাৰপিছত এনেকে এই ওঠখনতে এনেকে লগাই লৈ এনেকে হেনো ওঠখন যে এনেকে তিতি যায়, তেতিয়া হেনো বোলে বহুত মানে পিয়াহটো মানে হেৰি হৈ যায়। নমস্কাৰ সকলোকে, মোৰ নতুন এটি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। হাৰিয়ানাৰ পৰা মই প্ৰস্তুতি। আশা কৰোঁ সকলো ভালেই আছে। এতিয়া ৰাতিপুৱা বাজিছে 6:30। মানে মই দেখিছেনে আমাৰ বিচনা কেনেকৈ পূৰা বাহিৰতে শুওঁ যে চব, সেইটো কাৰণে এতিয়া বিচনাখিনি বোলো মানে চিজিল কৰি লওঁ আৰু এইবিলাক। এয়া আকৌ আমাৰ অসমৰ কেঁথা দেই, মানে আমাৰ মায়ে চিলাই থৈ গৈছিলে ইয়াত। মা আহিছিলে তেতিয়া মায়ে চিলাই থৈ গৈছিলে, যেতিয়া জিত জন্ম হৈছিলে, ডাঙৰটো ল'ৰা জিত জন্ম হওঁতেনে মা আহিছিলে মানে তেতিয়া। মা ইয়াত থাকি থাকি বৰ হৈ গৈছিলে, তাৰ বোলে কি কৰোঁ বুলি, ইধৰ জানা উচমে যাওঁ, বোলে কি কৰিম, কাম নাই পোৱা একো ইয়াত আৰু। তাৰপৰা বোলে বহুতখিনি কাপোৰ আছিলে মানে আমাৰ এনে ব্যৱহাৰ নকৰা কাপোৰ আৰু, সেইখিনি কাপোৰ লৈ পেলাই মায়ে বোলে কেঁথাকে চিলাওঁ। 12খন কেঁথা চিলাই থৈ গৈছে মায়ে। এতিয়া দেখিছে এইখিনি একদম ধুনীয়াকৈ ইউজ কৰিবলৈ হৈ আছে, মানে একদম পুৰা ডাঠ কেঁথা একেবাৰে, দেখিছেনে কি ধুনীয়াকৈ চিলাই থৈ গৈছে। এতিয়া মানে মোৰ টাইমো মানে পাৰ হৈ যাব আৰু এয়া বিচনাখিনি পাৰি লওঁ, বাহিৰত শুই মানে বহুত ভাল লাগে দেই। একদম ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি থাকে। ভিতৰতো যোগাৰ আছে শুবলৈ, কিন্তু বাহিৰৰ মানে একদম খোলা আকাশৰ তলত শোৱাটো মানে আৰু বহুত ধুনীয়া কথা আৰু গিৰগে ভাল লাগে মানে একদম ঠাণ্ডা ঠাণ্ডা বতাহত ধুনীয়া টোপনিও আহে। ভিতৰত মানে কি আৰু এই কিবা হেঁচা মাৰি ধৰা নিচিনা লাগে। পানী এগিলাচ খাই লওঁ। ইয়াত দেখিছে হাৰিয়ানাত মাটি কলহত পানী থয় চবেই, ফ্ৰিজতো থয়, কিন্তু ফ্ৰিজৰ পানীটো মানে চবেই নেখায় আৰু ফ্ৰিজৰ পানী বহুত লোকচানো কৰে, সেইটো কাৰণে একদম মটকা পানী খাব লাগে। মই মটকা পানী খাওঁ। ফ্ৰিজৰ পানী মানে ভাল নহয়, সেইটোৱে কৈছোঁ, ভাল নহয়। তাৰপিছত হাৰিয়ানাত কেনেকৈ পানী খায় সেইটো দেখুৱাম দেই আজি আপোনালোকক। হাৰিয়ানা মানুহে কেতিয়াও গিলাচটো জোঠা নকৰে, মানে এনেকৈ ল'ব, এটাই গিলাচ থাকে মটকাটোৰ ওপৰত, বিভিন্ন ধৰণৰ মানুহে খায়, সেইটো কাৰণে ইয়াত কেনেকৈ খায় মই ষ্টাইলটো দেখাইছোঁ। এই হাতটো এনেকৈ লৈ পেলাই এনেকৈ মানে একদম একো ফুটা নথকাকে ময়ো শিকিলো, মোৰ হাজবেণ্ডে শিকালে দেই এইটো। তাৰপিছত এনেকৈ এই ওঠখনতে এনেকৈ লগাই লৈ এনেকে হেনো ওঠখন যে এনেকে তিতি যায়, তেতিয়া হেনো বোলে বহুত মানে পিয়াহটো মানে হেৰি হৈ যায় আৰু মৰি যায় আৰু এনেকে। তাৰপিছতে গিলাচটো থৈ দিলে, এইটো জোঠা নহয় মানে, বাৰে বাৰে মানে গিলাচটো ধুই থাকিবলৈ দৰকাৰ নাই আৰু। कोई बात नहीं, गर्मी है। पियोगे जब टेस्ट का बेरा लगेगा। खांसी आ जाए है, फिर भी नहीं छोड़ना। खांसी आ जाए फिर भी हुक्का नहीं छोड़ना। गंदी बात है ना, गंदी बात। गाइस कमेंट करके बताना गाइस, ये हाँ মানে মৰি যাব লাগিলে हुक्का মানে নেৰে। हुक्का नहीं छोड़ना, ताश नहीं छोड़ना। মানে এটা কথা, আমাৰ অসমত আলহী অতিথি আহিলে বা ঘৰতে হ'লেও যেনেকৈ তামোলখন আমি খাই থাকোঁ, বা আলহী আহিলে বটাত সজাই তামোলখন দিয়ে, মানে এইটো সন্মান এটা মানে আৰু ইয়াৰ এটা মানে পৰম্পৰা ক'বলৈ গ'লে। সেইটো কাৰণে ইয়াতো তেনেকৈ হুক্কা, কোনোবা যোনেই মানে আহিলেও ঘৰলৈ প্ৰথম কি দিব, হুক্কা है ना। हाँ, ये फिल्टर होते हैं ना यहाँ से। इसके नीचे पानी होता है, यहाँ पे पानी होता है, ये धुआं इससे पानी में जाएगा, पानी में से निकल के फिर इसमें से ये आएगा, यहाँ फिल्टर हो जाता है। जो बीड़ी होती है, सिगरेट होती है, जो बीड़ी होती है, सिगरेट होती है, वो नुकसान ज्यादा करती है। हाँ, তাৰপিছত बीड़ी सिगरेट से तो बहुत गुना अच्छा है ये, अच्छा, पर है तो ये भी हाँ वैसे चलो नुकसान तो करे ही है। अच्छा मन तो ताश रही हो। हाँ बोलो राम राम करो, ऐसे कर दे, राम राम।
হাৰিয়ানা মানুহৰ সৰুৰ পৰা ডাঙৰলৈকে চবৰে কামৰ একদম ৰুটিন চবেই কাম কৰে যাৰ যি সামৰ্থ্য সকলোৱে মানে কাম কৰে ইয়াত মা পাপায়ো বহুত কাম কৰে লাগিয়ে থাকে কামত অকমান টাইম পালে হুকা ভৰাই পেলাই খাব আমাৰ যেনেকে আমাৰ আইতা ককা জেঠাইহঁতে যেনেকে তামোল খায় কামৰ মাজতে खांसी उठेगी होका निकालते इतने राम राम करते बाबू सभी को राम राम करते हाथ जोड़ के सारे देखे तेरी वीडियो राम राम सारे ने सब खुश राम रहो। राम सारे ने सब खुश परिवार भी खुश आज का दिखा दे মোৰ মানে ফেচবুক ফেমিলি আৰু ইউটিউব ফেমিলি সকলোৱে আমাৰ পাপাক ভাল পায় আৰু পাপাই হাঁহিলে মানে চবতকে বেছি ভাল পায় পাপা কি हंसी सबको पसंद है हाँ पापा बाप बेटी का प्यार हाँ पापा बेटी का प्यार बाप बेटी का प्यार देखो राइस देखो केने खासी मारी আছে খাসি মাৰি যাও উকা পি যাও ইয়া গোবৰ পেলাবলৈ আহিছো এতিয়া গোবৰ জাবৰ পেলাই সকলোখিনি ঘৰৰ কাম কৰি পেলাই আজি আকৌ অকণমান ওলাই আহিলোঁ মানে মোনাহঁতৰ ঘৰলৈ আহিছোঁ মোনা কোন আকৌ আপোনালোকৰ প্ৰশ্ন হ'ব নহয় তাই মানে অসমৰে ছোৱালী তেজপুৰৰ ছোৱালী আৰু আমি মানে দুজনী একেখন গাঁৱতে বিয়া হৈছোঁ তাৰপাছত আমাৰ ঘৰৰ পৰা তাইৰ ঘৰলৈ যাবলৈ এয়া দেখিছেনে হাৰিয়ানাৰ গাঁওবিলাকো চাওক আৰু ডিষ্টেঞ্চটো মানে 0.5 কিলোমিটাৰমান হ'ব আৰু মানে গাঁৱৰ মাজত তাইৰ ঘৰ আমাৰ ঘৰটো অকণমান গাঁৱৰ পৰা একাষৰীয়াকৈ এয়া দেখিছেনে হাৰিয়ানাৰ ঘৰবিলাক চাওকচোন কেনেকুৱা লাগিছে দেখি পেলাই ক'ব দেই মানে একদম একেবাৰে মানে ধৰক একে ডিজাইনৰ ঘৰ সব মানুহৰে এয়া এনেকৈ গলিয়ে আহি আছোঁ আৰু এই ভাগ আমাৰ একদম প্ৰসিদ্ধ মন্দিৰ মানে আমাৰ গাঁৱৰ মানে হাৰিয়ানা গাঁৱৰ প্ৰসিদ্ধ মন্দিৰ এই ভাগ আমাৰ সকলোৱে ইয়াতে পূজা কৰা হয় মেইন মন্দিৰ আৰু গাঁৱৰ এনে কেইবাভাগো মানে মন্দিৰ আছে কিন্তু এই ভাগ মেইন মন্দিৰ বুলি মানে কয় আৰু তাৰপিছত এয়া গলিৰ মাজে আহি আছোঁ আৰু মই আৰু মোৰ হাজবেণ্ড দুইজনে আহি আছোঁ তাই বহুত দিন হ'ল মাতি থকা তাই মানে আহিছিলে কেইদিনমানৰ আগতে তাৰপৰা মোক মানে কৈ আছে তাই তুমি যদি নাহা মই বেয়া পাম ময়ো নাযাওঁ বুলি এয়া সিহঁতৰ ঘৰ আহি পালোহি দেখিছেনে সিহঁতৰ ঘৰ মানে মন্দিৰৰ একেবাৰে কাষতে আমি ইউটাৰ্ণ লৈ পেলাই মানে আহিছোঁ এয়া দেখিছেনে এয়া আমি মোনাহঁতৰ ঘৰ আহি পাই গ'লোহি এয়া সিহঁতৰ চোতাল মন্দিৰৰ পাছফালেই সিহঁতৰ ঘৰ মন্দিৰ ভাগ ধুনীয়াকৈ দৰ্শন কৰিব পাৰি এয়া চাওক মোনাহঁতৰ ঘৰৰ ওচৰত কিমান ধুনীয়া লোকেশ্যন হেল্ল' গাইজ এয়া চাওক এজনী কোন বুলি ভাবিছে এইটো হাৰিয়ানাৰ মাইকী নহয় এজনী হাৰিয়ানাৰ মাইকী নহয় এজনী অসমৰ ছোৱালী আৰু হাৰিয়ানাৰ বোৱাৰী মানে আমাৰ গাঁৱতে একেখন গাঁৱতে আমাৰ দুইজনীয়ে বিয়া হৈছে তাই আগত আহিছে বাৰু মোতকৈ আমাৰ চিনা জনা নাই মানে এবছৰমানৰ পাছতহে আমাৰ চিনা জনা হৈছে মানে দুইজনী অসমীয়া বুলি তেজপুৰৰ বেটি মই গহপুৰৰ কিবা এটা কোৱা ভালনে বিয়া সোধা ৰাইজক আপোনালোকে ভালনে মোৰতো বহুত ভালে আছো এয়া সালাড বনাই আছে আজি মানে মই তাইৰ ঘৰলৈ আহিছোঁ সেইটো কাৰণে আৰু ভাত খাম আৰু অসমীয়া মানুহ আৰু আমাৰ কি লাগে হয় নহয় ভাতহে লাগে সুদা ভাত হ'লেও হ'ব আৰু আমাৰ ইয়াততো আৰু মাছ মাংস নাই সেইটো কাৰণে আৰু আলু পিটিকা এয়া চালাড বনাই আছে ঘৰত এইবিলাক নেখাওঁৱেই এইবোৰ ঘৰত চালাড তলাড এইবিলাক ইয়াত আহি পেলাই এইবিলাক খাবলগীয়া হৈছে আৰু মোৰ মায়ে যদি কেতিয়াবা দালি আৰু ভাত বনালেহেঁতেন মই একদম বহি কেনে এনেকৈ কৰি ভৰি জোকাই কান্দিলোঁ নিদিলি এতিয়া আকৌ দালি ভাতকেইটাও মানে অমিত যেন লাগে হাৰিয়ানাত আহি পেলাই হয় তেনেকুৱা এই আৰু তাৰপৰা এইফালে তাইৰ ল'ৰা ছোৱালীকেইটা সেই তেনেকুৱা হয় কপালত মানে এইফালে দেখুৱাম ৰ'ব দেই সিহঁতৰ ল'ৰা ছোৱালী এইয়া এইকেইটা लक्षिता हाय बोल दे नकुल तू भी बोल दे খাই আছে মই আজি সিহঁতৰ কাৰণে পুৰি আৰু চলে চব্জি বনাই আনিছিলোঁ আৰুনো কি আনিম আৰু মাহীয়েকেনো কি আনিব আৰু ন কেঁচা লগা খানা টেষ্টি হে ঠিক খাই লো ফোন চাই দুইটাই খাই আছে মই লৈ আহিছিলোঁ বনাই পেলাই চলে চব্জি বনাইছিলোঁ আজি তোমাৰ ঘৰ ক'ত কৈ দিয়া মনা ৰাইজে গম পাব মোৰ ঘৰ হৈছে
আইটিআই স্কুলৰ ওচৰত অঁ শংকৰনগৰ তেজপুৰৰ ন তেজপুৰ তেজপুৰ মানে জাহাজ ঘাটৰ ওচৰত ন জাহাজঘাটৰ ওচৰত তাই জাহাজ ঘাটৰ ওচৰত মই গহপুৰৰ গাইজ আজি মই মনৰ ইণ্টাৰভিউ ল'ম দেই এতিয়া সুধিম নাই এটা এটাকৈ প্ৰশ্ন গোটেইকেইটা আপোনালোকে শুনি মনা হাৰিয়ানাত বিয়া হৈ কেনেকুৱা লাগিছে একদম এক নম্বৰ ইয়াতে চব বস্তু এক নম্বৰ চব বস্তু এক নম্বৰ 2 নম্বৰৰ নাই ইমানকৈ নাকাটিব ইমানকৈ খাব পাৰিম জানো কিবা এটা চব্জি বনালেও ক'বা 1 নম্বৰৰ ঐ ইমানখিনি খাব ন খাবা তাৰপাছত হেৰি তোমাৰ মানুহজনক তুমি কেনেকৈ লগ পালা মই হা মই লগে পোৱা নাই মই ভাবিছোঁ যে দিল্লী বা হাৰিয়ানা ব'ল যাম মোৰ মানে বহুত মানে মন দিল্লীত বহুত মন আছিলে সেইকাৰণে মই ভাবিছোঁ মোৰ মানে ৰিষ্টা আহিছিলে চাবলৈ গৈছিলে আৰু ন চাবলৈ মানে তাইক চাবলৈ গৈছিলে তেতিয়া মই ভাবিলোঁ বাদ দে মই চেহেৰাই নাচাওঁ দিল্লী যদি হ'ব দিল্লী হ'লেই হ'ল আৰু দিল্লী হ'লে হ'ল বাদ দে যাওঁগৈ ইয়াৰ পৰা আহিছে বহুত ইচ্ছা আহিছে কিন্তু মই মানা কৰিছোঁ বাদ দে দিল্লীহে যাম আৰু খালি মই নকৰোঁ মাহঁতে কয় কি হৈছে তোৰ নকৰোঁ মই বহুত দূৰত যাম বহুত দূৰত যাম মোৰ ভৰিত তিল এটা আছে মই কৈ আছোঁ মোৰ ভ্ৰমণ আছে মানে আৰু ভ্ৰমণ আছে মোৰো আছে আকৌ ভৰিত তিল সঁচা কথা ভৰিত যদি তিল থাকে নহয় বহুত দূৰণিলৈ যাবলৈ পায় মানে ভ্ৰমণ থাকে দেখোন ইমান ওচৰত ৰিষ্টা আহিছে মোৰ দেখোন বহুত দূৰত যাবলৈ কাৰণে মোৰ ভৰিত তিল আছে এনেকৈ কওঁ তেতিয়া মায়ে তই যাবি দে তাত বহুত দূৰত তেতিয়া কি আৰু যেতিয়া সিহঁতে আহিছে তেতিয়া মই কৈছোঁ বোৱা দিল্লী তেতিয়া মই ডান্স চাইছিলোঁ মই কৈছোঁ মা অডিশ্যনটো তাতে সঁচাকৈ আমিও তেনেকেই ভাবিছোঁ ন দিল্লী বুলি ক'লে দিল্লী হাৰিয়ানা বুলি ক'লে আৰু মানে একদম তাতে হয় ভাই যিয়ে জানো যিয়ে নাজানো তাতেতো মাষ্টৰবিলাক পামেই অঁ আৰু মোৰ দিমাগত আৰু সেইটোৱে আহিছিলে আৰু একো নাছিলে আৰু বিয়া হৈ পেলাই এতিয়া হাৰিয়ানা বিয়া হৈ কেনে যে আৰু ঘুংগত লৈ কেনে মই নাজানো সঁচা কথা দেই ভাবিছিলোঁ দেই মোৰ সঁচাকৈ মই ভাবিছিলোঁ ভাই দিল্লী হাৰিয়ানা বা মইতো যাম একদম চিধা যাই কেনে অডিশ্যনে দিম তুমি ন ডান্স কৰাই ন ডান্সো কৰা তাই বহুত ধুনীয়া ডান্স কৰে বহুত মন আছিলে মোৰ মই ভাবিছোঁ বা মোৰ ভাগ্যটো ভাল দিল্লীত বিয়া হ'ব আৰু মই যাই কেনে চিধা ডান্সতে অডিশ্যনটোৱে দিম তাতেতো মাষ্টৰ ये है दाल ये आलू सब्जी है ये है सैलेड तेरी माँ को भी देखा गाइस ये देखो हमारी किट्टू आ गई कल ये घर चली जाएगी हेलो कर दे से हेलो किट्टू हेलो कर दे हेलो देख हेलो कर मैं खेलू हूँ बोले मैं खेलू हूँ ये है किट्टू की मम्मी ये कार्तिक कैसे हो बोल कैसे हो देखो ये खेलन में बिजी हैं सारे मैं बना रही हूँ चाय देखो इधर चाय बना रही हूँ এতিয়া চাহ খাম চবে হাৰিয়ানাত মানে কি জানেনে চাহ ওচৰ পাজৰে মানে কোনোবা আহিলে আমাৰ তাত যেনেকৈ একদম মিঠাই চিঠাই দি পেলাই চাহ দিয়ে ইয়াত নিদিয়ে মানে কিন্তু মই আৰু যিমান যি হ'লেও অসমীয়া আমাৰ অসমৰ যেতিয়া এটা পৰম্পৰা মানে আৰু দিয়েই ন চাহ খালী চাহ কাকো নিদিয়ে সেইটো কাৰণে মই মানে এতিয়া একদম খালী চাহ বনোৱা নাই বিস্কুট দিম আৰু লগত তাই কাইলৈ যাবগৈ আমাৰ ভতিজাই হয় আৰু মানে পৰিয়ালৰে আহিছিলে ঘৰলৈ গৰম বন্ধৰ ছুটীত ইয়াত আকৌ গৰম বন্ধ মানে বন্ধ কৰিলে ছোৱালীবিলাক মাকৰ ঘৰলৈ আহে বোৱাৰীবিলাক নিজৰ মাকৰ ঘৰলৈ যায় এই নিয়মটো কিমান ভাল লাগে চাওকচোন এমাহৰ কাৰণে কমচে কম মাকহঁতৰ ঘৰলৈ যাব পাৰে ছোৱালীবিলাকো বোৱাৰীবিলাকো চব মানে চ' গাইজ অকণমান পিছত লগ পাই আছোঁ দেই সিহঁতক চাহ দিম দে और खाओगी मेरी तू कितने बिस्कुट खाए कितने खाए दो कर दे किट्टू खाने में बिजी है खाने यहाँ पे खिलौने खंडा रखे है यार अच्छा की मजा ले रहे हैं
ননন্দজনী কাইলৈ যাবগৈ মানে সেইটো কাৰণে মানে আমাৰ ঘৰলৈ আহিছিলে ল'ৰা ছোৱালী দুয়োটাকে লৈ পেলাই। ছোৱালীজনী আপোনালোকে আগতে মোৰ ভিডিঅ'ত দেখিছেই চাগে, ফেচবুকতো মই ভিডিঅ' দিছোঁ, ইউটিউবতো মই দেখাইছিলোঁ বাৰু এদিন। তাই মানে একদম আমাৰ ঘৰলৈ আহোঁ আহোঁ বুলি মানে একদম উৎপাত কৰি আছিলে হেনো, তাৰপৰা তাই লৈ আহিলে। কাইলৈ যাবগৈ যিহেতু, সেইটো কাৰণে একদম গান চান বজাই মেলি নাচ গান কৰি গোটেই সোপাই ফূৰ্তি ফাৰ্তা কৰিলোঁ। তাৰপাছত আকৌ ক'ল্ড ড্ৰিংক বনালোঁ, ক'ল্ড ড্ৰিংক চবেই খালোঁ, ল'ৰা ছোৱালী চবেই, ময়ো মিলি পেলাই। মই মানে কি মানুহজনী খোৱাই বোৱাই এনেকৈ ফূৰ্তি ফাৰ্তা কৰি বহুত ভাল পাওঁ, মানে তেনেকুৱা নহয় আৰু যে অশান্তি পোৱা নিচিনা। ময়ো এনজয় কৰোঁ সিহঁতৰ লগতে, মানে সিহঁতেও বহুত ভাল পায়। নাচ বাগ কৰি মেলি মানে একদম ভাগৰ লাগি গ'ল মানে আৰু একেবাৰে অকণমান সিহঁতিও গ'লগৈ, ময়ো অকণমান শুই দিলোঁ। এতিয়া কামত লাগোঁ আৰু 6টা বাজিলে, মানে টোপনিয়ে ধৰি গৈছিলে মোৰ, মানে আধা ঘণ্টা 1ঘণ্টামান শুলোঁ আৰু। তাৰপিছত এতিয়া যাওঁ বাহিৰৰ কামখিনি কৰোঁগৈ। নেমু পানী অকণমান কৰি আনিছোঁ। কিহৰ পৰা জানো আজি পেটটো কিবা বিষ নিচিনা লাগি আছে, সেইটো কাৰণে বোলো নেমু পানী অকণমান খাই দিওঁ, ভাল লাগিব। মানে একদম মনটো যেনেকৈ গাড়ীত আহিলে যে বমি বমি নিচিনা যে লাগে, সেই তেনেকুৱা লাগি আছে মানে আজি, সেইটো কাৰণে বোলো নেমু পানী এগিলাচ আনিছোঁ, খাই দিওঁ। অকণ পেটটোও ভাল লাগিব, মনটোও ভাল লাগিব। মানে এনেকুৱা হৈ আছে বমি হ'ব কিন্তু বমি হোৱা নাই, মানে নেমু পানী খাইছোঁ আৰু। এনেকুৱা দিনত যে মোৰ আমাৰ অসমৰ ঘৰৰ কাজি নেমু কেইটালে বৰ মনত পৰে। আমাৰ ঘৰত ধেৰ নেমু লাগে মানে, সেইকাৰণে বহুত মনত পৰে। ইয়াত আৰু কাজি নেমু নাই পাবলৈ, হাৰিয়ানাত ক'ত কাজি নেমু পাব, এই সৰু সৰু গোল নেমু এটা পায়, সেইটোৱে খাওঁ আৰু। বহুতৰে বেছিভাগ প্ৰশ্ন কমেণ্টত সকলোৱে সুধি থাকে, ইমান দূৰণিলৈ কেনেকৈ বিয়া হ'লা, আৰু তোমাৰ অসমৰ ক'ত ঘৰ আৰু হাৰিয়ানাৰ কোন জেগাত ঘৰ বুলি বহুতেই সুধি থাকে। আজি তেওঁলোকক মই ক্লিয়াৰ কৰি দিওঁ। মোৰ ঘৰ অসমৰ গহপুৰত, আৰু হাৰিয়ানাৰ আমাৰ এওঁলোকৰ ডিষ্ট্ৰিক্টখনৰ নাম হ'ল ভিৱানী। আমি কেনেকৈ চিনাকি হ'লোঁ, কেনেকৈ লগ পালোঁ, দীঘলীয়াকৈ মানে ধুনীয়াকৈ মই বুজাই ক'ম সকলোখিনি কথা। দুয়োজন বহি পেলাই কথা পাতিম, মানে আমাৰ লাভ ষ্টৰিটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। বাকী কৈ থওঁ আৰু থুলমূলকৈ, নকওঁ দিয়ক, একেবাৰে ভিডিঅ' বনাইহে ক'ম আৰু দেই। ৱেইট কৰিব আৰু অকণমান ৱেইট কৰিবই লাগিব নহয় জানো। আবেলি ঘৰটো সাৰি লওঁ, ঝাৰুডাল আনিছোঁ উঠাই পেলাই, কাৰণ ঘৰটো আবেলি টাইমত সাৰি দিলেহে মনটো ভাল লাগে। দেখিছেনে, এতিয়া 7:30 হ'ব হৈছে আৰু, মানে 7টা বাজি 20 মিনিটমান হ'ল দেই। এয়া দেখিছেনে, এতিয়ালৈকে বেলি ডুবাই নাই, ডুবিব আৰু অকণমান পাছত। মই বোলো ঘৰটো অকণমান সাৰি দিওঁ, এয়া ঘৰ সৰাত লাগি আছোঁ। ঘৰ সাৰি হোৱাৰ পাছত মানে দেখিছে ঘামি জামি কেনেকুৱা হৈ আছোঁ। গা ধুম, গা পা ধুই ধূপ-ধূনা জ্বলাম খোৱা বোৱাৰ কাৰণে, আকৌ হ'লেই নহয় আৰু খোৱা বোৱা যোগাৰ কৰিবৰ কাৰণে। এয়াই আৰু মাইকী মানুহৰ কাম আৰু একেই আৰু চবতে, হাৰিয়ানা বুলি অসম বুলি কি কথা আছে ন, চব একেই আৰু। এই ফুলকেইজোপা চাওকচোন কিমান ধুনীয়া লাগিছে, আৰু কিমান কষ্ট সোমাই আছে এই ফুলকেইজোপা মানে ৰেডি কৰোঁতেনে, ডাঙৰ কৰোঁতেনে, মই জানো মানে সেইখিনি কথা। এই হাৰিয়ানা শুকান মৰুভূমিত বালিয়া জেগাত এনেকুৱা ধৰণৰ মানে একদম গ্ৰীণগিৰি বনাবলৈ হ'লে কিমান কষ্ট লাগে সেয়া মোক সোধক। আমাৰ অসমতো লগালে অকণমান প্ৰতিপাল কৰিলে ধুনীয়াকৈ লাগি যায়, কিন্তু ইয়াত মানে কিমানেই পানী দিব লাগে আৰু মানে বহুত কথা আৰু। বাৰু যি কি নহওক, মনাৰ ঘৰলৈ যে গৈছিলোঁ তাৰ বিষয়ে বেলেগকৈ একো কোৱা হোৱাই নাই, সেয়া ধুনীয়াকৈ খাই বৈ আহিলোঁ। একেখন গাঁৱতে আমি দুজনী বিয়া হৈছোঁ হাৰিয়ানাত। এইটো চুকত মানে গাঁৱৰ এটা চুকত মোৰ ঘৰ, গাঁৱৰ আনটো চুকত তাইৰ ঘৰ। তাৰপিছত মানে সদায় আমি তেনেকৈ লগ পোৱা নহয়, বহুদিনৰ মূৰত যোৱা হয়, আৰু তেনেকৈ কাম নাথাকিলে গৈও ভাল নালাগে। ইয়াৰ মানুহবোৰ মানে এনেই ইফাল সিফালকৈ ঘূৰি নুফুৰে, মানে এনেই অদৰকাৰীকৈ ক'লৈকো নাযায়, মানে লাগিলে পৰিয়ালেই হওক বা মিতিৰেই হওক, যিয়ে নহওক মানে। তাৰপিছত তাই কেইবাবাৰো আহিলে, তাৰপিছত ঠেহ লাগি আছিলে তাই, তুমি নহালৈকে মই নাযাওঁ বুলি। তাৰপিছত বোলো সেইদিনাখন গৈ আহিলোঁ, তাইহঁতৰ ঘৰলৈ মানে গ'লোঁ। ভালো লাগিলে। শাহুৱেকজনী বহুত মৰমীয়াল, তাইক বহুত মৰম কৰে, যেনেকৈ আমাৰ পাপাই মোক কিমান বেছি মৰম কৰে তেনেকৈয়ে তাই শাহুৱেকে ৰাখে তাইক ভালকৈ, আৰু তাইও বহুত বেছি মৰম কৰে দেই। মানে দাদীজনী মানে আইতাজনী বহুত মানে বেমাৰী মানুহ, মানে সেইটো কাৰণে বহুত কেয়াৰ কৰিব লাগে। বহুত ধুনীয়াকৈ তাইও ৰাখিছে আৰু তাইকো ৰাখিছে। আচলতে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়, নিজে যদি ভালদৰে ৰাখে, আমি যদি কাৰোবাক মৰম দিওঁ আমিও পাম, ঠিক তেনেধৰণৰ কথা। বাৰু যি কি নহওক ৰাইজ, আজিৰ ভ্লগটো মই ইমানতে সামৰণি কৰিছোঁ। আকৌ নতুন এটি ভ্লগ লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিম। আপোনালোকে মোক বহুত বেছি মৰম দিছে, ইমানখিনি মই মানে সঁচাকৈ কৈছোঁ, সপোনতো ভবা নাছিলোঁ যে মই ইমানখিনি মৰম মই ইউটিউবত পাম। বহুত সোনকালেই মানে বহুত ডাঙৰ মানে পৰিয়াল এটা হ'বলৈ গৈ আছে। মোৰ কাৰণে 1000 ছাবস্ক্ৰাইবাৰ মানে বহুত, আৰু মানে মই কি আৰু মানে একদম সৰু সৰু কথাতে মানে খুচ হৈ যাওঁ।
ভাল লাগিছে সেইটো কাৰণে বহুত বেছি মৰম দিছে আৰু এনেকৈ মৰম দি থাকিব ময়ো আপোনালোকক যিমান পাৰোঁ হাৰিয়ানাৰ বিষয়ে কিবা কিবি সৰু সুৰা কথা নজনা কথা জনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকেও কমেণ্ট কৰিব কি জেগা মানে কেনেকুৱা ধৰণৰ আপোনালোকে মানে ভিডিঅ' বিচাৰে কেনেকুৱা ধৰণৰ ভিডিঅ' বনালে আপোনালোকৰ ভাল লাগে যেনেকৈ ৰেচিপি ভিডিঅ' হওক বনোৱা ভিডিঅ' হওক ব্লগ হওক মানে গোটেই ফেমিলিক লৈ পেলাই যেনেকুৱা ভিডিঅ' আপোনালোকে বিচাৰে তেনেকুৱা ভিডিঅ' মই আপোনালোকৰ আগলৈ প্ৰস্তুত কৰি উলিয়াবলৈ মানে চেষ্টা কৰিম বাকী আজিলৈ আহিছোঁ ইমানেই সকলো ভালেই থাকক বাই বাই লাভ ইউ গাইজ